হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা খুব ধুনীয়া ৰেচিপি পাপৰৰ ৰোল, যিটো খাবলৈ খুবেই টেষ্টি হয়, খুবেই ক্ৰিস্পি হয় আৰু মেইন কৰ্চতো আপোনালোকে এড কৰিব পাৰে। ভাতৰ লগত খাবলৈ খুব ভাল। অকণমান কষ্ট হয় বনাবলৈ, অকণমান টাইম লাগে, কিন্তু আল্টিমেট ৰিজাল্ট পায়, আল্টিমেট টেষ্ট হয়। যিটো বনাবলৈ আপোনালোকৰ এতিয়া দৰকাৰ হ'ব ৰ'ষ্ট পাপৰ, বজাৰত পায়। তাৰ লগতে ইনগ্ৰিডিয়েণ্টছখিনি হৈছে অকণমান ফ্ৰেঞ্চ বিন ল'ব, গাজৰ ল'ব, পিঁয়াজ, আদা সৰু সৰুকৈ কাটি ল'ব। এতিয়া কেৰাহীত অকণমান তেল গৰম কৰি তাত আপুনি পিঁয়াজ আৰু আদা এইখিনি দিব, দি পেলাই খুব ভাজিব, গল্ডেন ব্ৰাউন হোৱালৈকে অকণমান ভাজিব লাগে। যেতিয়া অকণমান কালাৰ চেঞ্জ হ'ব, ব্ৰাউন কালাৰটো যেতিয়া আহিব, তেতিয়া তাত আপুনি এতিয়া দেখিছে কালাৰটো চেঞ্জ হ'ল। এতিয়া আমি তাত বাকীখিনি যিখিনি পাচলি আছে, যিখিনি ভেজিটেবলছ আছে, সেইখিনি আমি তাত ঢালি দিম। এইখিনি গাজৰ, তাৰপিছত গাজৰখিনি দি পেলাই অকণমান লৰাব, অকণমান লৰোৱাৰ পিছত তাত আমি যিখিনি ফ্ৰেঞ্চ বিনখিনি আছে, ফ্ৰেঞ্চ বিনখিনি ঢালি দিম। লগত আপোনাৰ আৰু এটা মই পাহৰি গৈছিলোঁ, বিটৰুট দিব পাৰে। বিটৰুটটো দিলে খুব এটা ধুনীয়া টেষ্ট আহে, অকণমান চুইটনেছ এটাও আহে, কালাৰটো খুব ধুনীয়া হয়। বিট থাকিলে খুবেই ভাল কথা। মোৰ ওচৰত বিট নাছিলে, সেইকাৰণে মই বিটটো মই দিবলৈ নহ'ল, কিন্তু হ'লেও অকণমান ভালেই ভাল টেষ্ট হ'ল, কিন্তু বিট থাকিলে খুব ধুনীয়া টেষ্ট হয়। এতিয়া ইয়াত এড কৰিব অকণমান নিমখ, সোৱাদ অনুসৰি। মই হাতেৰে নিমখ দিয়ে ভাল পাওঁ, সেইকাৰণে হাতেৰে দিলোঁ। তাৰপিছত হালধিটো মই হাতেৰে জোখটো পাওঁ, সেইকাৰণে নিমখ হালধি মই তেনেকৈ দিলোঁ। এতিয়া আধা চামুচ ধনিয়া গুড়ি, আধা চামুচ জিৰা গুড়ি তেনেকৈ এড কৰিব। এড কৰাৰ পিছত ধুনীয়াকৈ লৰাই পেলাই ঢাকোন মাৰি পেলাই অলপ দেৰিলৈকে থৈ দিব, যেতিয়ালৈকে ভাজ নাখায়। কেতিয়াবা পাচলিৰ পৰা পানীও ওলাই দিওঁ, গতিকে সেই পানীটো শুকাই যোৱালৈকে আমি ভাজিব লাগিব। ষ্টাফিঙৰ কাৰণে আমাৰ ভাজিটো ৰেডি হৈ গ'ল। এতিয়া আমি পাপৰৰ ৰোলটোৰ কাৰণে পাপৰটো আমি ৰেডি কৰিম ব'লক। পাপৰটো ৰেডি কৰিবলৈ অকণমান পানীত দেখিছে, মই ঘুটুং থাল এখন বা চৰিয়া আপোনালোকে যেনেকৈ সুবিধা পায় তেনেকৈ পানী অলপ লৈ ল'ব। তাত পাপৰটো আপোনালোকে এনেকৈ তিয়াব যেতিয়ালৈকে কোমল হৈ নাযায়। পাপৰটো কোমল হৈ যোৱাৰ পিছত বেলেগ এখন থালত বা প্লেটত টিচু পেপাৰ এখন লৈ ল'ব। টিচু পেপাৰখনৰ ওপৰত পাপৰখন তেনেকৈ থ'ব, আৰু ওপৰৰ যিখিনি এক্সেছ পানী থাকে সেইখিনি আপুনি বেলেগ এখন টিচু পেপাৰ লৈ এনেকৈ টুকিব। এনেকৈ টুকি দিলে কি হ'ব, যিখিনি এক্সেছ পানী থাকে পানীখিনি এক্সট্ৰেক্ট হৈ যাব, এইখিনি ওলাই যাব। টুকি দিয়াৰ পিছত এতিয়া পাপৰখন আপোনালোকে ফুলকৈ দাঙি আনিব, যাতে ফাটি নাযায়। তো ধুনীয়াকৈ আনি পেলাই আপোনালোকে বেলেগ এটা জেগাত থৈ ল'ব, প্লেট বা চপিং বৰ্ড। মই চপিং বৰ্ডতে ল'লোঁ। একদম ফুলকৈ তুলি পেলাই এনেকৈ ল'ব, এটা জেগাত থ'ব। তাৰপিছত ধুনীয়াকৈ চব্জিকণ তাত ভৰাব ৰোল কৰাৰ আগতে। এতিয়া তেনেকৈ ধুনীয়াকৈ ৰোল কৰিব। ৰোল কৰাৰ পাছত ৰোল কৰোঁতে এটা বস্তু মন কৰিব, যাতে খোল খাই নাহে বান্ধটো। যিটো আমাৰ ৰোল কৰোঁতে যিটো আমি কৰিব লাগিব, বান্ধিব লাগিব, বান্ধটো যাতে খোল খাই নাহে। এতিয়া বান্ধটো দিবৰ কাৰণে আপুনি হয় পানী অকণমান লৈও কৰিব পাৰে। এতিয়া দেখিছে খোল খাই আহিছে, হয়তো আপুনি পানী অকণমান লৈ পেলাইও আঠা খোৱাৰ নিচিনাকৈ দি দিব পাৰে, ষ্টিক কৰাই দিব পাৰে। নহ'লে বা আৰু এটা পদ্ধতি আছে, সেইটো পদ্ধতিও মই আপোনাক দেখাম। সেইটো পদ্ধতি লৈও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া তেলত এনেকৈ ৰোল কৰি ধুনীয়াকৈ ক্ৰিস্পি হোৱালৈকে ফ্ৰাই কৰিব। ফ্লেমটো আপোনালোকে মিডিয়াম টু হাই ৰাখিব, যাতে ধুনীয়াকৈ ফ্ৰাই হৈ আহে। আমাৰ এতিয়া এটা পাপৰ বনাই ৰেডি হৈ গ'ল। এতিয়া বাকীখিনিও তেনেকৈ বনাই লওঁ। বাকীখিনিৰো প্ৰচেছ তেনেকুৱাই, কিন্তু মই এটা কথা কৈছিলোঁ যে আৰু এটা টেকনিক আছে, যিটো আপোনালোকে ধুনীয়াকৈ ৰোলটো বান্ধিব পাৰিব। সেইটো হ'ল এটাতো মই ক'লোঁ আপুনি পানী দি পেলাই বান্ধিব পাৰিব, কিন্তু পানী নিদি পেলাই এটা খুব বেষ্ট উপায় আছে কৰ্ণফ্ল'ৰটো আপুনি তেনেকৈ অকণমান পানীত অকণমান গুলি ল'ব।
ডাঠকৈ গুলি লোৱাৰ পাছত যিটো এৰিয়া আপোনালোকে বান্ধিব সেইখিনিত কৰ্ণফ্ল'ৰৰ পানী অকণমান কৰ্ণফ্ল'ৰৰ যিটো স্লাৰি বনোৱা হয় স্লাৰিটো অকণমান তেনেকৈ লগাই দিব। তো সেইটো ধুনীয়াকৈ ৰৈ যাব। তো সেইটো ধুনীয়াকৈ বান্ধ খাই যায়, সেইটো বেছি বেষ্ট উপায় হয় আচলতে। তো কৰ্ণফ্ল'ৰ দি পেলাইও ধুনীয়াকৈ বান্ধি ল'লে তেতিয়াও খোল খাই নাহে। মই আচলতে ভিডিঅ'টো বনাবলৈ অলপো প্ৰিপেয়াৰ্ড নাছিলোঁ। যেতিয়া মই পাচলিখিনি কাটি আছিলোঁ তেতিয়াহে ঘপককৈ ভাবিলোঁ যে নাই ভিডিঅ' এটা বনোৱা যাওক। সেইকাৰণে কিছুমান বস্তু অলপ খেলি মেলিও হ'ল, ভালকৈ সঠিককৈ দেখাব পৰা নাই কিছুমান বস্তু। বাৰু যি কি নহওক, এইখিনি আপোনালোকক মই আৰু এটা কথা কৈ দিওঁ, পাপৰ ৰোলটো বনাওঁতে গোটেই পাপৰখনতে যে ৰোলটো আপোনালোকে বান্ধিব লাগিব সেইটো তেনেকুৱা কোনো কথা নাই। পাপৰখন আপোনালোকে মাজত দুফাল কৰিও তেনেকৈ ৰোল কৰিব পাৰে, বা পাপৰটো আপোনালোকে কোন শ্বেপো দিব পাৰে, বা আপোনালোকে যেনেকৈ ইচ্ছা কৰে তেনেকৈও আপোনালোকে শ্বেপ দিব পাৰে। আৰু এয়াই আছিলে পাপৰ ৰোলৰ ৰেচিপি। গতিকে আপোনালোকেও ঘৰত এনেকৈ ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে ৰেচিপিটো। আজিলৈ আহিছোঁ, বাই বাই।